নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটি চুটিগল্প আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ। চুটিগল্পটিৰ নাম হৈছে বিমল খুৰা আৰু এই চুটিগল্পটিৰ লেখক নীলোৎপল ডেকা ওৰফে পল আৰু মই ৰূপজ্যোতি নাথে পাঠ কৰিব ওলাইছোঁ। আজি গল্পটোৰ প্ৰথম খণ্ড আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ আৰু আপোনালোকৰ সঁহাৰি কামনা কৰিলোঁ। বিমল খুৰা। সময়ৰো এজুৰি চকু থাকে। সেই চকুজুৰি ইমানেই গভীৰ আৰু পহৰ, কেনেকৈ বাৰু মাপ ল'ব পাৰিম বা সময়ে কেনেকৈ চাব। মই বিমল খুৰাৰ দোকানত এই বিষয়ে কিবা কিবি বহুত ভাবিলোঁ, কিন্তু কিবা জানো পাৰ আছে। সমস্ত ভূ-ভাৰতৰ কথা ভাবিতো লাভ নাই। তেনেতে বিমল খুৰাৰ কেঁচুৱাটিৰ কলকলনিয়ে মোক জগাই তুলিলে। মই আনন্দ নগৰৰ মাজেৰে গ'লে বিমল খুৰাক এবাৰ মাতি যাওঁ। তেওঁ মোৰ দেউতাৰ দৰে। বয়সৰ ব্যৱধান থাকিলেও তেওঁৰ লগত মোৰ অন্তৰৰ কিবা এটা মিলি যায়। সেয়ে তেওঁ মোক অন্তৰংগ বন্ধুৰ দৰে জীৱনৰ গল্প, কবিতা বা নাটকৰ সংলাপ গাই শুনায়। কেতিয়াবা ই ইউটাৰ্ণ লয়, কিন্তু বেছিভাগ ক্ষেত্ৰতেই যা-তা মানে XYZ টাৰ্ণ লয়। বিমল খুৰাই সকলোকে ঘড়ীৰ সময়টো অকণো হেৰফেৰ নোহোৱাকৈ মিলাই দিয়ে, কিন্তু কেতিয়াবা তেওঁ নিজৰেই ঘড়ীটো এণ্টি ক্লক ৱাইজো যায়, মানে বুজিছেনে, ওলোটাকৈ ঘূৰে। মই খুৰাক এজন দিগদৰ্শী মুনিৰ দৰে প্ৰবুত্তি কওঁ। সেই বাদ দিয়কহে, জীৱনটো এনেকুৱাই, টেনচন লেনেকা নেহি দেনেকা। বিমল খুৰাই মোলৈ তধা লাগি চাই কয়, বৰ ওলাইছে এইটো চিনেমাৰ দৰে হিৰোটো, আৰু সেইখিনি সময়তে মই নিজেই যেন